হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই ক্লাছ 10ৰ অসমৰ ভূগোল চেপ্টাৰ 4ৰ কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ আৰু এইখিনি তোমালোকে চাই যাবা। এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হয়, তোমালোকে এইখিনি চাই যাবা। তোমালোকৰ প্ৰথমটো কুৱেশ্যন হৈছে, ভাৰতৰ লোকপিয়ল 2011 চনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোকে অসমত বাস কৰি আছে? উত্তৰ হৈছে, ভাৰতৰ লোকপিয়ল 2011 চনৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যা প্ৰায় 2.6% লোকে অসমত বাস কৰি আছে। 2 নম্বৰ কুৱেশ্যন হৈছে, 1901 চনত অসমৰ জনসংখ্যা কিমান আছিল? উত্তৰ হৈছে, 1901 চনত অসমৰ জনসংখ্যা 3,02,89,680 আছিল। 3 নম্বৰ কুৱেশ্যন হৈছে, 1941 চনত ভাৰতৰ জনসংখ্যা কিমান শতাংশ লোকে অসমত বাস কৰিছিল? উত্তৰ হৈছে, 1941 চনত ভাৰতৰ জনসংখ্যা 2.10% লোকে অসমত বাস কৰিছিল। 4 নম্বৰ কুৱেশ্যন হৈছে, সম্পদ প্ৰধানকৈ কি শ্ৰেণীত ভগাব পাৰি আৰু কি কি? উত্তৰ হৈছে, সম্পদ প্ৰধানকৈ দুই শ্ৰেণীত ভগাব পাৰি। সেয়া হ'ল প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ। 5 নম্বৰ কুৱেশ্যন হৈছে, সম্পদৰ আনটো ভাগ কি? উত্তৰ হ'ল, সম্পদৰ আনটো ভাগ হ'ল মানৱ আৰু মানৱ সৃষ্টি সম্পদ। 6 নম্বৰ কুৱেশ্যন হৈছে, মানৱ সৃষ্টি সম্পদ কাক বুলিলে কি বুজায়? উত্তৰ হৈছে, নিজৰ জ্ঞান ভিত্তিক কৌশল আৰু দক্ষতাৰে মানুহে নিজৰ ব্যৱহাৰৰ উপযোগীকৈ সম্পদ সৃষ্টি কৰে আৰু এনেবোৰ সম্পদক মানৱ সৃষ্টি সম্পদ বুলি কোৱা হয়। 7 নম্বৰ কুৱেশ্যন হৈছে, নৱীকৰণীয় সম্পদ মানে কি? উত্তৰ হৈছে, সেইবোৰ সম্পদ ভৌতিক, ৰাসায়নিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰে নৱীকৰণ অথবা নতুনকৈ উৎপাদন বা পূৰণ কৰিব পাৰি, সেইবিলাকক নৱীকৰণীয় সম্পদ বোলে। 8 নম্বৰ হৈছে, পলসুৱা মাটি কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ হৈছে, পলসুৱা মাটি 2 প্ৰকাৰৰ। সেয়া হ'ল নতুন পলসুৱা মাটি আৰু পুৰণা পলসুৱা মাটি। আৰু তোমালোকৰ 9 নম্বৰ কুৱেশ্যন হৈছে, অসমৰ কৃষি জৰীপৰ তথ্য মতে 2010 চনৰ পৰা 2011 বৰ্ষত অসমত মুঠ কিমান লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল? উত্তৰ হৈছে, অসমৰ কৃষি জৰীপৰ তথ্য মতে 2010 চনৰ পৰা 2011 বৰ্ষত অসমত মুঠ 28.11 লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। 10 নম্বৰ কুৱেশ্যন হৈছে, তোমালোকৰ অসমৰ উদ্যোগবোৰক কেই প্ৰকাৰে ভাগ কৰিব পাৰি? উত্তৰ হৈছে, অসমৰ উদ্যোগবোৰক 5 প্ৰকাৰে ভাগ কৰিব পাৰি। আৰু ছাত্ৰ ছাত্ৰীসকল, পিছত আৰু কুৱেশ্যন আনচাৰবোৰ আছে, সেইখিনি মই পিছৰ ভিডিঅ'ত তোমালোকক দিম আৰু এইখিনি তোমালোকে ভালদৰে লিখি ল'বা আৰু তোমালোকে শিকি যাবা।